নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমতে কেৰিয়াৰ পৰা আসাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনোৱা হ'ল আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ আপোনালোকে অনুৰোধ জনোৱা হ'ল যাতে আগন্তুক দিনত এনেধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো এছএছচিৰ ফালৰ পৰা কিছুমান পদ মুকলি কৰি দিয়া হৈছে। তো বলক এই ভিডিঅ'টোত চাই ল'ম কি পদ দিয়া হৈছে, কিমানটা পদ আছে, গোটেইখিনি এই ভিডিঅ'তে চাই ল'ম। তো চাওক, নটিফিকেশ্যনটো আপোনালোকৰ আহিছে 27 তাৰিখ 27 জুন, অৰ্থাৎ আপোনালোকে এপ্লাই ডেটো 27 তাৰিখ, যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে এপ্লাই আৰু 31 জুলাইলৈকে ইয়াৰ এপ্লাই চলিব। আপোনালোকে পে'মেণ্ট কৰাৰ লাষ্ট ডেট, যোনটো এপ্লিকেশ্যন ফি আছে, সেইটো পে'মেণ্ট কৰাৰ লাষ্ট ডেট হ'ল আপোনালোকৰ 1/8/2024, মানে আগষ্টৰ 1 তাৰিখলৈকে আপোনালোকে ইয়াৰ পে'মেণ্ট কৰিব পাৰিব। ইয়াৰ এক্সাম যোনটো আছে কম্পিউটাৰ CBT, কম্পিউটাৰ বেছড টেষ্ট, সেইটো আপোনালোকৰ হ'ব অক্টোবৰ বা নৱেম্বৰ মাহত, সেইখিনি আপোনালোকৰ কণ্ডাক্ট হৈ যাব। পোষ্টটো হয় আপোনালোকৰ MTS, অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফ নন টেকনিকেল, আৰু আপোনালোকৰ হাৱালদাৰ। ঠিক আছে, এই দুটা পোষ্ট মিলাই টোটেল 8,000+ ভেকেঞ্চি আছে, য'ত MTSৰ পোষ্ট 4,888টা আৰু আপোনালোকৰ হাৱালদাৰৰ পোষ্ট 3,339টা পোষ্ট ইয়াতে দি দিয়া হৈছে। ৰিজাৰ্ভেশ্যন আছে পোষ্ট ৱাইজ। এজ ফালে যদি আপোনালোকে চাব যায়, চ' MTSত এপ্লাই কৰিব হ'লে আপোনালোকৰ 18ৰ পৰা 25 ইয়াৰ্ছলৈকে হ'ব লাগিব। যোনটো এজ আপোনালোকৰ কাউণ্ট কৰা হ'ব 1 আগষ্ট 2024ৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এজটো কাউণ্ট কৰা হ'ব। ঠিক আছে, তো সেইখিনি সময়ৰ ভিতৰত যদি আপোনালোকৰ এজ 18ৰ পৰা 25 ইয়াৰ্ছলৈকে হয়, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু হাৱালদাৰৰ ক্ষেত্ৰত 18ৰ পৰা 27লৈকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন দি দিয়া হৈছে। ST SC হ'লে 5 ইয়াৰ্ছ, OBC হ'লে 3 ইয়াৰ্ছ, PWD আনৰিজাৰ্ভ কেণ্ডিডেট হ'লে 10 ইয়াৰ্ছ, PWD OBC হ'লে 13 ইয়াৰ্ছ, আৰু PWD ST SC হ'লে 15 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। ভিডিঅ'টোত আগবঢ়াৰ আগত ভিডিঅ'টোক লাইক কৰি ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনোৱা হ'ল, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন যে চাই, যিহেতু MTSৰ পোষ্ট, সেইবাবে আপোনালোকৰ জাষ্ট ক্লাছ 10th পাছ, মেট্ৰিকুলেশ্যন এক্সাম পাছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। বাকী কোনো ধৰণৰ তেনেকুৱা বান্ধি দিয়া নাই হায়াৰ এডুকেশ্যনৰ কাৰণে, জাষ্ট 10 পাছ হ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে আপোনালোকৰ ssc.gov.in অনলাইনৰ থ্ৰুতে ইয়াতে এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন ফিটো চাওক, আপোনালোকৰ জাষ্ট 100 ৰখা হৈছে ফৰ আনৰিজাৰ্ভ কেটেগৰী, কিন্তু আপোনালোকে যদি ওমেন কেণ্ডিডেট হয় বা SC ST কেণ্ডিডেট হয়, তেতিয়াহ'লে আপোনালোকে PWD কেণ্ডি হ'লেও তেতিয়া আপোনালোকৰ পে'মেণ্টটো কিন্তু এক্সামটেড, অৰ্থাৎ আপোনালোকে 0 rupees, অৰ্থাৎ আপোনালোকে 0 rupees, কোনো ধৰণৰ এপ্লিকেশ্যন ফি নাই। এনেও SSCৰ ফিটো যথেষ্ট কমেই হয়, 100 টকা দি দিয়া হৈছে। এক্সাম চেণ্টাৰৰ ফালে যদি চাই, আপোনালোকে ডিব্ৰুগড়, গুৱাহাটী, শিলচৰ, যোৰহাট আদিৰ জেগাসমূহত অসমতে এক্সাম দিব পাৰিব, আৰু এটা আছে আপোনালোকৰ তেজপুৰ। টোটেল তেনেকুৱাকৈ আমাৰ ইয়াত অসমতে 5টা আছে য'ত আপোনালোকে এক্সাম দিব পাৰিব। চাওক, এক্সাম পেটাৰ্ণটো কিন্তু ভালকৈ মন কৰিবলগীয়া, য'ত আপোনালোকৰ 2টা ছেশ্যন হ'ব কম্পিউটাৰ বেছড এক্সামিনেশ্যনত। আপোনালোকৰ 2টা ছেশ্যন এটা দিনতে হ'ব, একে বহাতে একে জেগাতে হ'ব। চ' তাতে আপোনালোকে মেথামেটিক্স, ঠিক আছে, মেথছৰ কুৱেশ্যন আপোনালোকে পাব 20টা, য'ত আপোনালোকৰ 60 মিনিট দিয়া হ'ব। ৰিজনিঙৰ কুৱেশ্যন পাব আপোনালোকে তেনেকুৱা 20টা, য'ত আপোনালোকৰ 16 মাৰ্কছ দিয়া হ'ব, মিনিট নহয়, মাৰ্কছ দিয়া হ'ব, আৰু টোটেল আপোনালোকৰ 45 মিনিটছ দিয়া হ'ব। সেই 45 মিনিট যেতিয়া আপোনালোকৰ কমপ্লিট হৈ যাব, লগালগ আপোনালোকৰ জেনেৰেল এৱেৰনেছৰ ছেকশ্যনটো খুলিব, য'ত আপোনালোকৰ 25টা কুৱেশ্যন 75 মাৰ্কছ দিব, মানে এটা কুৱেশ্যনত 3 মাৰ্কছকৈ দিয়া হৈছে। ইংলিছ লেংগুৱেজতো আপোনালোকৰ তেনেকৈ দি দিয়া হৈছে, এটা কুৱেশ্যন আপোনালোকৰ 3 মাৰ্কছকৈ, চ' 25টা কুৱেশ্যন 75 মাৰ্কছ। ইয়াতে আপোনালোকৰ 45 মিনিটছে কম্প'জিট টাইম আপোনালোকৰ দিয়া হ'ব। সেইখিনি মন কৰিবলগীয়া কথা। ঠিক আছে, যোনটো আপোনালোকৰ এক্সামটো দিব পাৰিব, সেইটো আপোনালোকৰ কেৱল ইংলিছ আৰু হিন্দীতে নহয়, আছামিজ, বেংগলী, গুজৰাটী, মানে আপোনালোকৰ যোনটো লেংগুৱেজ, লোকেল লেংগুৱেজ হয়, আপোনালোকে সেইটোতো ইয়াৰ এক্সামটো দিব পাৰিব। ইয়াতে দি আছে চাওক 13 ৰিজনেল লেংগুৱেজছত আপোনালোকে এইটো এক্সাম দিব পাৰিব। চ'
চিলেবাছৰখিনি এইখিনি গোটেইখিনি আপোনালোকৰ দিয়া হৈছে চ' আপোনালোকে ইমান চিলেবাছৰ বিষয়েও ভাবিব নালাগে কি পঢ়িম কি নাই যোনখিনি দিছে কিন্তু SSC তাৰ পৰাই আপোনালোকৰ কুৱেশ্যন সোধা দেখা পোৱা গৈছে জেনেৰেল এৱাৰনেছ আপোনালোকে বহুত পঢ়ে তো ইমান নপঢ়ি চাওক দ্য বোৰ্ড কভাৰেজ অফ দ্য টেষ্ট উইল বি অন ছ'চিয়েল ষ্টাডিজ ঠিক আছে হিষ্টৰী জিঅ'গ্ৰাফী আৰ্ট কালচাৰ চিভিক্স ইকনমিক্স জেনেৰেল ছায়েন্স এনভাইৰমেণ্টেল ষ্টাডিজ আপ টু ক্লাছ 10th তো আপোনালোকৰ ইমান পঢ়িবলৈ দৰকাৰ নাই আপোনালোকৰ ছ'চিয়েল ষ্টাডি জেনেৰেল ছায়েন্স যোনখিনি আপ টু ক্লাছ 10th লৈকে আছে সেইখিনি আপোনালোকৰ পঢ়িলে হ'ব ইংলিছতো তেনেকুৱাকৈ দিয়া হৈছে চিনোনিমছ এণ্টনিমছ কাৰেক্ট ইউজেছ গ্ৰামাৰ ভকেবুলাৰী সেইখিনি আপোনালোকৰ দিয়া হৈছে তো ইমান এটা হাৰ্ড নহয় যোনখিনি ভাবা হৈছে যথেষ্ট ইজিয়ে দিয়া হৈছে পেটাৰ্ণটো চ' মেথছৰ ৰিজনিং আপোনালোকে তেনেকৈ চাই ল'ব কি দিয়া হৈছে ফিজিকেলতো চাওক যথেষ্ট হাৰ্ড নহয় আপোনালোকে যে হাবিলদাৰৰ কাৰণে এপ্লাই কৰে জাষ্ট আপোনালোকে চাওক 1600 মিটাৰ 15 মিনিটত আপোনালোকে কমপ্লিট কৰিব লাগিব কোনো আপোনালোকৰ 5 মিনিটছো দিয়া নাই ডেট মিনছ আপোনালোকে যদি স্পীডত খোজকাঢ়ে তেতিয়াহ'লেও আপোনালোকৰ 15 মিনিটতে 1600 মিটাৰ কমপ্লিট হৈ যায় চ' সেইখিনি মন কৰিব আৰু ফিমেলৰ ক্ষেত্ৰত চাওক 1 কিলোমিটাৰ দিছে তথাপি আকৌ 20 মিনিটত চ' বহুতে ইজি দিছে ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো তেনেকুৱা ধৰণৰ কোনো একেবাৰে দিয়া নাই বহুত হাৰ্ড হাইটো দিছে আপোনালোকৰ কিমান লাগিব সব এইখিনি দিছে মেল ফিমেল ক্ষেত্ৰত বেলেগ হাইট দিয়া হৈছে আৰু চেষ্টটো দিয়া হৈছে ছোৱালীৰ ক্ষেত্ৰত চাওক ৱেইট দিয়া হৈছে যে আপোনালোকৰ ৱেইটটো 48 kg হ'ব লাগিব তো এইখিনি আছিল নটিফিকেশ্যনটোত মেইন বস্তু কিবা ডাউট থাকিলে আপোনালোকে কমেণ্টত জনাব আৰু ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু যদি বেছি কিবা ডাউট থাকে ইয়াতে আপোনালোকৰ হেল্পলাইন নম্বৰো দিয়া হৈছে চ' তাতে আপোনালোকে কল কৰি সুধি ল'ব পাৰে ঠিক আছে চ' এইখিনি আছিল আজি ভিডিঅ'টোত মই এইটো নটিফিকেশ্যনৰ যোনটো লিংকটো মই দি দিম ডেছক্ৰিপশ্যনত তাৰপৰা গৈ আপোনালোকে চাই ল'ব পাৰিব আৰু এপ্লাই লিংকটো মই তাতে দি দিম চ' তাৰপৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ আশা কৰোঁ আপোনাৰ দিনটো শুভ হওক